বিশাল ফুকনৰ সৈতে ট্ৰেডিঙৰ নামত প্ৰবঞ্চনা কৰা স্বপ্ননীল দাস নামৰ এজন যুৱকক গ্ৰেপ্তাৰ বেলতলাৰ ৱায়াৰলেছৰ পৰা দিছপুৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে প্ৰবঞ্চকটোক ট্ৰেডিঙৰ শিক্ষা দিয়াৰ নামত কোটি কোটি টকা আত্মসাৎ কৰিছিল স্বপ্ননীলে লুণ্ঠনৰ জাল পেলোৱা স্বপ্ননীলৰ কেইবাখনো বিলাসী বাহন জব্দ কৰিছে আৰক্ষীয়ে আৰু বিলাসী মাৰ্চিডিজ বেঞ্জ বিশাল ফুকনৰ সহযোগী স্বপ্ননীলৰ বাহন ইতিমধ্যে এই বিলাসী বাহনসমূহ জব্দ কৰিছে আৰক্ষীয়ে আৰু এইখন এখন বিলাসী বাহন লেণ্ড ৰোভাৰ ডিফেণ্ডাৰ আনখন মাৰ্চিডিজ বেঞ্জ এনেদৰে কেইবাখনো বিলাসী বাহন জব্দ কৰিছে স্বপ্ননীলৰ আমি ইতিমধ্যে দেখুৱাই আছো যে মহাপ্ৰবঞ্চক স্বপ্ননীল দাসক ইতিমধ্যে দিছপুৰ থানা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে আৰু নিশাৰ ভাগত যদি চাই তেতিয়াহ'লে দিছপুৰ থানা আৰক্ষীয়ে তেওঁৰ বাসগৃহৰ পৰা অভিযান চলাই দুখনকৈ বিলাসী বাহন জব্দ কৰিবলৈ সক্ষম হৈছে আৰু এই মুহূৰ্তত সেই দুখন বাহন দিছপুৰ থানা আৰক্ষীয়ে তেওঁলোকে ৰাখিছে যিহেতুৱে স্বপ্ননীল দাস নামৰ যিটো মহাপ্ৰবঞ্চক ইতিমধ্যে আৰক্ষী জালত পৰিছে সেই মহাপ্ৰবঞ্চকটোৱে মহানগৰীৰ বিভিন্ন প্ৰান্তত তেওঁ আচলতে প্ৰবঞ্চনা জাল প্ৰায় এবছৰ পূৰ্বে তেওঁ এই চলাই আছিলে আৰু এই প্ৰবঞ্চনাত আচলতে বহু লোক আচলতে ভৰি দিছিলে একাংশ লোকে সহজতে তেওঁলোকে দুগুণ হাৰত ধন তেওঁলোকে আহৰণ কৰাৰ স্বাৰ্থত আচলতে অনলাইন ট্ৰেডিঙত আচলতে তেওঁলোকে ধন বিনিয়োগ কৰিছিলে আৰু স্বপ্ননীল দাস নামৰ যিজন প্ৰবঞ্চক আছিলে সেই প্ৰবঞ্চকটোৱে যদি চাই তেতিয়াহ'লে মহানগৰী তেওঁ দিছপুৰত এটা কাৰ্যালয় খুলিছিলে আৰু সেই কাৰ্যালয়টো খোলাৰ পিছত তেওঁ এনেকুৱা ধৰণৰ যি প্ৰবঞ্চনা জাল সেয়া তেওঁ মেলি দিছিলে আৰু অৱশেষত যদি চাই তেতিয়াহ'লে মহানগৰীৰ এজন সচেতন লোকে তেওঁ দিছপুৰ থানাত এখন এজাহাৰ দাখিল কৰিছিলে আৰু এজাহাৰৰ ভিত্তিতে যদি চাই তেতিয়াহ'লে নিশাৰ ভাগত তেওঁক ছাৰ্ভে যিটো বাসগৃহ আছিলে স্বপ্ননীল দাসৰ সেই বাসগৃহৰ পৰা তেওঁক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে সম্প্ৰতি যদি চাই তেতিয়াহ'লে স্বপ্ননীল দাসক দিছপুৰ থানাত ইয়াত ৰখা হৈছে আৰু তেওঁ কাৰ পৰা কিমান কোটি টকা আচলতে আত্মসাৎ কৰিছিলে অনলাইন ট্ৰেডিঙৰ নামত আৰু ক'ত তেওঁ কেনেকৈ এই যিখন প্ৰবঞ্চনা জাল সেই জাল মেলি দিছিলে এই সমগ্ৰ বিষয় সন্দৰ্ভত ইতিমধ্যে দিছপুৰ থানা আৰক্ষীয়ে তেওঁলোকে পুংখানুপুংখভাৱে যি তদন্ত প্ৰক্ৰিয়া সেয়া চলাই আছে যিহেতু এমাহৰ ভিতৰত যদি চাই তেতিয়াহ'লে গুৱাহাটী মহানগৰীত দুটাকৈ মহাপ্ৰবঞ্চনাৰ ঘটনা সংঘটিত হৈছে প্ৰথম ঘটনাটো যদি চাই তেতিয়াহ'লে দীপাংকৰ বৰ্মন নামৰ এজন লোকে তেওঁ প্ৰায় 4,000 কোটি টকাৰ এক মহাপ্ৰবঞ্চনা সংঘটিত কৰি অন্তৰ্ধান হৈছিলে অনুৰূপ ঘটনা যদি চাই তেতিয়াহ'লে স্বপ্ননীল দাস নামৰ যিজন ব্যক্তি ইতিমধ্যে আৰক্ষী জালত পৰিছে সেই ব্যক্তিগৰাকীয়ে বিগত প্ৰায় এবছৰ পূৰ্বে অনলাইন ট্ৰেডিঙৰ জৰিয়তে তেওঁ কোটি টকা আত্মসাৎ কৰাৰ যি অভিযোগ সেয়া আৰক্ষীয়ে লাভ কৰিবলৈ সক্ষম হৈছে আৰু ইতিমধ্যে যদি চাই তেতিয়াহ'লে বহু লোকৰ পৰা তেওঁ অতি কৌশলগতভাৱে অনলাইন ট্ৰেডিঙৰ জৰিয়তে তেওঁ কোটি টকা যি প্ৰবঞ্চনা জাল মেলি আত্মসাৎ কৰিছিলে সেই তথ্য ইতিমধ্যে আৰক্ষীয়ে প্ৰাৰম্ভিক তদন্তত লাভ কৰিবলৈ সক্ষম হৈছে তাৰ জ্বলন্ত উদাহৰণ যদি চাই তেতিয়াহ'লে তেওঁৰ এটা ছাৰ্ভেত থকা বিলাসী ফ্লেট ইতিমধ্যে দেখিবলৈ পাইছে তাৰ সমান্তৰালভাৱে দুখনকৈ ইতিমধ্যে আৰক্ষীয়ে যি বিলাসী বাহন সেয়া জব্দ কৰিবলৈ সক্ষম হৈছে তেওঁ প্ৰকৃত অৰ্থত যদি চাই তেতিয়াহ'লে সমগ্ৰ আচলতে যি প্ৰবঞ্চনাৰ জৰিয়তে লাভ কৰা ধন এই ধনৰে প্ৰায় এবছৰ পূৰ্বে এবছৰ পৰা তেওঁ যি বিলাসী জীৱন সেয়া কটাই আছিলে আৰু অৱশেষত দেখা গৈছিলে এজন সচেতন লোকৰ আচলতে এজাহাৰৰ ভিত্তিতে তেওঁক দিছপুৰ থানাৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে আৰু ইতিমধ্যে তেওঁৰ যি দুখনকৈ বিলাসী বাহন সেয়া জব্দ কৰি আৰক্ষীয়ে যি পুংখানুপুংখ বা মাৰাথন যি জেৰা সেয়া তেওঁলোকে অব্যাহত ৰাখিছে আৰু সমগ্ৰ বিষয় সন্দৰ্ভত ইতিমধ্যে যদি চাই তেতিয়াহ'লে বহু লোকে আচলতে সংবাদ মাধ্যমৰ সন্মুখত তেওঁলোকে আহিবলৈ তেওঁলোকে বিচৰা নাই যদিও আমি চেষ্টা কৰি যাম যে এই স্বপ্ননীল দাস নামৰ যিজন লোক আছিলে সেই লোকজনে কাৰ পৰা কিমান কোটি টকা আচলতে আত্মসাৎ কৰিলে কোন ব্যক্তি আচলতে তেওঁৰ প্ৰবঞ্চনাত ভৰি দিলে এই সমগ্ৰ তথ্য লাভ কৰিবলৈ কিছু সময় অপেক্ষা কৰিব লাগিব